Welcome to my YouTube channel. আজি কথা পাতিম role and responsibility of a junior engineer. Junior engineer সকলৰ কাম কি আৰু জব প্ৰফাইলটো কেনেকুৱা হয়। সো আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। সো ভিডিঅ'টো আগলৈ চাই থাকক, তেতিয়া গোটেই কথাখিনি গম পাব। সো জুনিয়ৰ ইঞ্জিনিয়াৰৰ কামটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল মানে বহুত ধুনীয়া জব প্ৰফাইল। মই ক'ম যে জুনিয়ৰ ইঞ্জিনিয়াৰৰ জব প্ৰফাইলটো বহুত ধুনীয়া, একদম ভাল। কাৰণ জুনিয়ৰ ইঞ্জিনিয়াৰৰ যিটো কাম আছে সেইটো টেকনিকেলি বহুত চাউণ্ড হয়। কাৰণ গোটেই ছাইটটো নিজে কৰিব লাগিব, ছাইটৰ ডেটাখিনি নিজে দিব লাগিব, এষ্টিমেট বনাব লাগিব, ড্ৰয়িং বনাব লাগিব, লগতে আমি ছাইট ছুপাৰভিশ্যন কৰিব লাগিব, কোৱালিটি কণ্ট্ৰল চেক কৰিব লাগিব। আৰু গোটেই কথাখিনি এই ভিডিঅ'ত মই অলপকৈ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো চাই থাকক। তো আমাক যেতিয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰে কোনোবা ছাইট চাবলৈ, ছুপাৰভিশ্যন কৰিবলৈ, এক্সিকিউট কৰিবলৈ যেতিয়া পাৰ্মিশ্যন দিব, তেতিয়া আমাৰ আণ্ডাৰত এছ এ থাকিব, কণ্ট্ৰেক্টৰ থাকিব, এষ্টিমেট থাকিব, ড্ৰয়িং থাকিব, যিখিনি ডেটা লাগে গোটেইখিনি আমি লৈ যাম। আৰু ছাইট দিয়াৰ লগে লগে আমি কণ্ট্ৰেক্টৰক ফোন কৰিম, কণ্ট্ৰেক্টৰে আহিব, তাৰপিছত আমি ছাইটটো চাম যে ছাইটত কি কি কাম কৰিব লাগিব, কণ্ট্ৰেক্টৰক দেখাই দিম। তেনেকৈ আমি সদায় ছাইটটো ছুপাৰভিশ্যন কৰিম। আৰু কৰাৰ পিছত যেতিয়া বিলৰ সময় আহিব, তেতিয়া বিলটো কিন্তু প্ৰিপেয়াৰ কৰিব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰে। কি হ'ব, সেই ছাইটৰ ক'ব গ'লে সেই ছাইটৰ ইনচাৰ্জ হ'ব জুনিয়ৰ ইঞ্জিনিয়াৰ, তাৰ ওপৰত AEE থাকিব আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকিব। AEE মানে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ। তো আমি যেতিয়া ছাইট এটা এক্সিকিউশ্যন কৰাতে আমি চাব লাগিব যে আমি এষ্টিমেট মতে কাম কৰিছোঁ নে নাই। তেতিয়া এষ্টিমেটত যি আছে সেইমতে প্ৰেক্টিকেল যিটো মেজাৰমেণ্ট হয়, MB মেজাৰমেণ্ট বুকত উঠাব লাগিব। আজিকালি মেজাৰমেণ্ট বুক নাই। চ' আজিকালি হৈছে অনলাইন EMBটো অলপ ইজি হয়, লিখিবলৈ নালাগে, ইমান কষ্ট কৰিব নালাগে, অনলাইনতো সেইটো ওলাই যায়। চ' EMBটো এতিয়া হৈছে, EMBটো আপোনালোকে পাই যাব। চ' এইটো হ'ল আমাৰ এটা বেছিক এটা প্ৰেক্টিকেল কথা। তো তাৰপিছত আমি বিল বনাব লাগিব, আমি চহী কৰিব লাগিব। জুনিয়ৰ ইঞ্জিনিয়াৰ কি বিল দিলে সেইটো ৰেছপনচিবিলিটি গোটেই জুনিয়ৰ ইঞ্জিনিয়াৰ। কিবা কাৰণত কিবা প্ৰব্লেম হ'লে জুনিয়ৰ ইঞ্জিনিয়াৰ ফচি যাব। চ' বিল দিওঁতে সাৱধান, কণ্ট্ৰেক্টৰৰ কথা নুশুনিব ইমান। কণ্ট্ৰেক্টৰে বহুত কথা ক'ব, এইটো ক'ব। চ' আমি প্ৰেক্টিকেলি কি কাম কৰিছোঁ সেইটো চাব লাগিব ফাৰ্ষ্ট কথা। চ' জব প্ৰফাইলটো আৰু এনেকুৱা ধৰণৰ, ছাপ'জ আমি কিবা স্কিম আছে আমাৰ PWDত আমাৰ বহুত ধৰণৰ স্কিম আছে। প্ৰধানমন্ত্ৰীৰ স্কিম, প্ৰধানমন্ত্ৰীৰ নিৰ্মাণ আঁচনি আছে, নৱীকৰণ আঁচনি আছে, PMJSY আছে। তাৰপিছত তেনেকুৱা বহুত ধৰণৰ স্কিম আছে। ফাৰ্ষ্ট কথা জুনিয়ৰ ইঞ্জিনিয়াৰ এটা কাম। আৰু এইখিনিতে আমাৰ যে আমি যে প্ৰেক্টিকেলি কৰিলোঁ, সেইখিনি কামেই কিন্তু আমাৰ শেষ নহয়। এটা ক'ব গ'লে জুনিয়ৰ ইঞ্জিনিয়াৰ যেতিয়া কাম কৰে, তেখেতসকলৰ কাম কিন্তু সীমাহীন কাম। গোটেই ডিপাৰ্টমেণ্টটো মেক্সিমাম কামে কিন্তু জুনিয়ৰ ইঞ্জিনিয়াৰে কৰে আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰে কৰে। তো ছাইটবিলাক আমাক যেতিয়া দিব, চ' ছাইট তেনেকৈ আমি মেজাৰমেণ্ট দিব লাগিব। চ' আৰু লগতে আমাৰ মেইন কামবিলাক হ'ল এষ্টিমেট। যেতিয়া আমাৰ এটা স্কিমত ধৰক 4টা ৰাস্তা ধৰিছে বা 5টা বা 10টা 20টা, সেই ৰাস্তাবিলাকৰ পূৰা ছাৰ্ভে কৰিব লাগিব। সেই ৰাস্তাৰ ওপৰতো আজিকালি হেৰিক দি দিয়ে ছাৰ্ভেবিলাক, কি DPR বনাবলৈ কনচালটেণ্ট থাকে। কিন্তু যদি কনচালটেঞ্চিক নিদিয়ে, চব প্ৰিপেৰেশ্যন অফ এষ্টিমেট আমি বনাব লাগিব, সেইটো চহী কৰিব লাগিব। প্ৰিপেৰেশ্যন এষ্টিমেটটো আমি বনাই চহী কৰি পেলাই এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ কৰিব, তাৰপিছত সেইটো চিফ ইঞ্জিনিয়াৰ অফিচত যাব বা টেকনিকেল চেংচন হ'ব, পাছ হ'ব, তাৰপিছত আহিব। চ' এষ্টিমেট প্ৰিপেৰেশ্যন কৰাটো আমাক কৰিব লাগিব। তাৰপিছত মেজাৰমেণ্টটো কৰিব লাগিব, বিল বনাব লাগিব, তাৰপিছত কিছুমানত ছাৰ্ভে কৰিব লাগিব, কোৱালিটি কণ্ট্ৰল চেক কৰিব লাগিব। যেতিয়া এটা আমাৰ ৰাস্তাটো দি দিব, আমি ৰাস্তাত যিখিনি টেষ্ট আছে, মেটেৰিয়েলৰ পৰা ষ্টাৰ্ট কৰি ৰাস্তাৰ আমি যিমানখিনি টেষ্ট থাকে, ছইলৰ পৰা ষ্টাৰ্ট কৰি এগ্ৰিগেট, যিমান টেষ্ট আছে আমাৰ কম্পেকশ্যন, চব গোটেইখিনি টেষ্ট কিন্তু আমাৰ টাইম টু টাইম টেষ্ট কৰিব লাগিব লেয়াৰ ৱাইজ। চ' এইটো এটা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পাৰ্ট। টেষ্টখিনিত ফেইল আছে, পাছ আছে, গোটেইখিনি কথা আছে। যদি পাৰ্মিছেবল লিমিটতকৈ কম পাওঁ, তেতিয়া আমিতো
ফেইল বুলি ধৰিব লাগিব, তেতিয়া ফেইল কৰাই দিব লাগিব, তেতিয়া ভালকৈ মানে বস্তুটো হোৱা নাই, গ্ৰেডেশ্যনটো ভাল হোৱা নাই। চ' কোৱালিটি কণ্ট্ৰল টেষ্ট কৰিব লাগিব। ইভেন আমি অট'কেটটো ভালকৈ জানিব লাগিব। অট'কেটত আমাৰ যিটো ক্ৰছ ছেকশ্যন বনাব লাগিব, কালভাৰ্টৰ ড্ৰয়িং বনাব লাগিব। চ' কণ্ট্ৰেক্টৰটো পিছত কাম কৰিব, কিন্তু এইখিনি মেজৰ কাম আমাৰ কৰাব লাগিব। আৰু লগতে আমাৰ বহুত যেতিয়া ওপৰৰ মানুহ আহিব, আমাৰ চিফ ইঞ্জিনিয়াৰৰ পৰা হওক, কোৱালিটি কণ্ট্ৰলৰ ডিপাৰ্টমেণ্টৰ পৰা হওক, আহিব চেক কৰিব ৰাস্তাবিলাকৰ থিকনেছ, টেষ্টিং, গোটেইখিনিত আমাৰ লগত থাকিব লাগিব। আৰু সেই টেষ্টিঙত যাতে চব বস্তুখিনি পাছ হৈ যাব লাগে। চ' এটা ডিপাৰ্টমেণ্টত যেতিয়া জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে সোমাব, কাম কিন্তু বহুত বেছি। বিলিঙৰ পৰা ষ্টাৰ্ট কৰি এষ্টিমেট, ড্ৰয়িং, গোটেইখিনি আমি কৰিব লাগিব। আৰু এটা আমাক এছ' বনাই দিয়ে। চ' আমি জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল এটা আমাৰ অফিচাৰ ৰেংকে হয়, যিহেতু গেজেটেড ষ্টেটাছ দি দিছে। তো জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল অফিচাৰ ৰেংকে হয়, কিন্তু ডাঙৰ অফিচাৰ নহয়, সৰু অফিচাৰ, বাট অফিচাৰে হয়। কেতিয়াও কণ্ট্ৰেক্টৰ যি কয় সেইটো শুনিব নালাগে, কামখিনি ভালকৈ কৰিব লাগে। আৰু লগতে আৰু নিজৰ কামখিনি খুব চিনচিয়াৰলি কৰি যাব লাগে। আজিকালি কাকো বিলিভ কৰিব নালাগে। চ' ডিপাৰ্টমেণ্ট এটাত বহুত ধৰণৰ আমাৰ কাম থাকে, ৰোল থাকে। চ' আজি মই প্ৰেক্টিকেলি যিখিনি কাম হয় সেইখিনি কৈ দিলোঁ। আৰু এটা বহুত গধুৰ এটা ৰেছপনচিবিলিটি আহি যায় ছাইটত যোৱাটো, সেইটো কম্পালচাৰী। কি কাম কৰিছে ডে বাই ডে নোট কৰিব লাগে, মেজাৰমেণ্টখিনি নোট কৰিব লাগে, সেইমতে কাম হৈ যাব লাগে। চ' এটা টিম ৱৰ্কো হয়। এক্সিকিউটিভ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ছেকশ্যন এছিষ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ, এটা টিম ৱৰ্ক হয়। চ' গাইজ, আজি এই ভিডিঅ'ত এইখিনিয়ে। যদি নেক্সটত আৰু কিবা ভিডিঅ' প্ৰয়োজন হয় আপোনালোকে মোক কমেণ্টত জনাব। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে। নেক্সট ভিডিঅ'ত লগ পাম আৰু। বাই বাই।